পঞ্চম বাৰ্ষিক কালাইগাঁও যুৱ সমাজৰ উদ্যোগত যি দিবানৰ্ষ ভলীবল প্ৰতিযোগিতা আমি কালাইগাঁওবাসী আয়োজন কৰিছোঁ আৰু অসমৰ আগশাৰী ভলীবলৰ কাৰণে ইয়ালৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ সৰ্বক বজালী, অসম পুলিচ, অসম বিদ্যুৎ পৰিষদ, আমাৰ স্থানীয় হাজৰিকাপাৰা আৰু টংলা দলে অংশগ্ৰহণ কৰিছে। খুব এটা সুন্দৰ পৰিৱেশ হৈছে। যুৱ সমাজ কালাইগাঁৱে আমাৰ এই যুৱ সমাজক একত্ৰিত কৰি ৰখাৰ ক্ষেত্ৰত খেলৰ প্ৰতি এটা যাতে কালাইগাঁওবাসী ৰাইজৰ এটা আগ্ৰহ বাঢ়ে সেইটো আমি চেষ্টা কৰিছোঁ। আৰু ময়ো যিহেতু এই বৰ্ণনা সমিতিৰ সভাপতি, মই চেষ্টা চলাই আছোঁ কালাইগাঁও যুৱ প্ৰতিভাক যাতে আমি আগুৱাই নিব পাৰোঁ। এইটো এটা খেলৰ এটা মাধ্যম, এই মাধ্যমৰ জৰিয়তে এটা একতা এটা আহক, ইয়াতে কালাইগাঁৱত শান্তি বিৰাজ কৰক, সেইটো আমি আশা ৰাখি শান্তিৰ এটা বাৰ্তা দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ৰাতি 1টা বজালৈ আমাৰ খেল চলিব। তো আগত এনেকুৱা এটা পৰিৱেশ নাছিল। আমি এটা শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ কাৰণে আমি চেষ্টা সদায় অব্যাহত ৰাখিছোঁ, আমাৰ চৰকাৰে বা আমাৰ কালাইগাঁওবাসী ৰাইজে। তো ভাল লাগিল আজি যি ধৰণে আমাৰ ৰাইজৰ উৎসাহ দেখিছোঁ। বিভিন্ন ঠাইৰ পৰা দৰ্শক আহি আমাৰ খেল উপভোগ কৰিছে। আগন্তুক দিনত বা আহি থকা দিনতো আমি আৰু ইয়াতকৈও যাতে উন্নত মানৰ আমি পাতিব পাৰোঁ সেইটো আমি চিন্তা চৰ্চা কৰিছোঁ।